ধৰ্মান্তকৰণৰ নামত বৃহৎ ষড়যন্ত্ৰ খ্ৰীষ্টান মিছনাৰী স্কুলৰ এগৰাকী ছাত্ৰীক ধৰ্মান্তকৰণৰ অভিযোগ খ্ৰীষ্টান মিছনাৰী স্কুলৰ বিৰুদ্ধে সাব্যস্ত কৰিছে বিশাল প্ৰতিবাদ প্ৰতিকূল বতৰকো নেওচি ওলাই আহিছে ৫ শতাধিক পুৰুষ মহিলা ভিন্ন স্লোগানেৰে কপি উঠিছে প্ৰতিবাদস্থলী খ্ৰীষ্টান মিছনাৰী স্কুলৰ বিৰুদ্ধে গৰজি উঠিছে বিশ্ব হিন্দু পৰিষদ পৰ্বতজোৰাত সাব্যস্ত কৰা হৈছে এই বিশাল প্ৰতিবাদী কাৰ্যসূচী সনাতনী বিৰোধী হুঁচিয়াৰ আমাক ন্যায় লাগিবই হিন্দু ঐক্য জিন্দাবাদ ইত্যাদি বিভিন্ন স্লোগানেৰে উত্তাল কৰি তুলিছে প্ৰতিবাদস্থলী উল্লেখনীয় বিষয় যে যোৱা ছেপ্টেম্বৰ মাহতে খ্ৰীষ্টান মিছনাৰী স্কুলৰ দ্বাৰা পৰিচালিত মাউণ্ট অলিভ স্কুলত এগৰাকী ছাত্ৰীক সনাতন ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰ কৰা অভিযোগ উত্থাপিত কৰিছিল আৰু তাৰ পিছতে কাজিগাঁও আৰক্ষীক দাখিল কৰিছিল এখন এজাহাৰ আৰু এই এজাহাৰ পঞ্জীয়ন হোৱাৰ পিছতো অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰি পৰ্বতজোৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ৫ শতাধিক পুৰুষ মহিলাই প্ৰতিকূল বতৰৰ মাজতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু ৭ তাৰিখত যিটো মাউণ্ট এলাইভ স্কুলত মিছনাৰী স্কুলত যিটো ঘটনা ঘটিছে আমাৰ ৫জন ল'ৰা ছোৱালী ক্লাছ 7-8 যিটো পঢ়া শুনা কৰি আছে সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকক সিহঁতে ধৰ্মান্তকৰণৰ কাৰণে যিটো চেষ্টা কৰিছে তো মূৰৰ হাত দি পেলাই সিহঁতে আজিৰ পৰা খ্ৰীষ্টান হ'ল সিহঁতে খ্ৰীষ্টান মিছনাৰী যিটো প্ৰেয়াৰ আছে এই গীত গাব লাগে প্ৰেয়াৰ কৰিব লাগে সিহঁতৰ দেউতা মা দেউতাক আমি 1 বছৰ পিছত ধৰ্মান্তকৰণ কৰিম এইটো খ্ৰীষ্টান হ'ব এইখিনি কথা কোৱাৰ পিছত আমাৰ ল'ৰা ছোৱালীবিলাকে যিটো বেমাৰত ভুগিছে এইটো আমি প্ৰতিবাদ কৰিছোঁ যে এজাহাৰো দিয়া হৈছে যে সিহঁতক যি আমাৰ শিক্ষাৰ নামত যিটো ধৰ্ম পৰিৱৰ্তন কৰি আছে সিহঁতক অতি সোনকালে এৰেষ্ট কৰি আইনীভাৱে সিহঁতক কিবা কৰিব লাগে আইনীভাৱে সিহঁতক দণ্ডনীয় যিটো আছে সেইটো কৰিব লাগে এই দাবী অতি সোনকালে মানি নললে সমগ্ৰ অসমতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান বিশ্ব হিন্দু পৰিষদৰ নিউজ ডেস্ক ৰিপৰ্ট নেশ্যন এনি